ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 26 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব আজি আবেলি 5:36 লৈকে আৰু আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ। মূলা নক্ষত্ৰ থাকিব ৰাতিপুৱা 10:22 লৈ। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা 6:23 পৰা 9:05 লৈ, আকৌ পুৱা 11:47 পৰা দুপৰীয়া 2:28 লৈ। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে। কিছুমান বিশেষ ব্যক্তিৰ সৈতে যোগাযোগ কৰিলে আপোনাৰ বাবে লাভজনক হ'ব বুলি প্ৰমাণিত হ'ব। আপোনাৰ বেছিভাগ কামেই সুচাৰুৰূপে সম্পূৰ্ণ হ'ব, যাৰ বাবে মনত শান্তি থাকিব। যদি আপুনি বাহন আদি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। এইটোৱেই এটা সময় যি বুদ্ধিমান আৰু বিবেচনাপূৰ্ণভাৱে কটাব পাৰিব। শিশুৰ বন্ধু বান্ধৱী আৰু তেওঁলোকৰ কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় হ'ব। বকাবকি কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সিহঁতক বুজালে অতি সোনকালে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব। কৰ্মক্ষেত্ৰত অসাৱধান নহ'ব। বিপণন আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি লাভৱান হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব, কাৰণ ভুল হ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব লাগিব। পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত সময় কটাব, যাৰ বাবে পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা আৰম্ভ হ'ব পাৰে। সাৱধান হওক, আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে উপকাৰ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি ঘনিষ্ঠ আত্মীয়ৰ ওচৰলৈ যোৱাৰ সুযোগ লাভ কৰিব। গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব আৰু ভৱিষ্যতৰ পৰিকল্পনাও কৰিব। যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ কৰিবলৈ ভাল সময়। অসাৰ কামত সময় নষ্ট নকৰিব আৰু নিজৰ কামত মনোনিৱেশ কৰক। অপ্ৰয়োজনীয় ইগ' আৰু খঙাল স্বভাৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। টকাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। ব্যৱসায়ত দূৰৱৰ্তী পক্ষৰ সৈতে যোগাযোগ বৃদ্ধি হ'ব আৰু লগতে লাভো হ'ব। এই সময়ত কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে, নহ'লে আপুনি কোনো আইনী বিবাদত জড়িত হ'ব পাৰে। বৈবাহিক সম্পৰ্কত বিসংগতিয়ে পাৰিবাৰিক সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব। নিজৰ ভিতৰত পৰিপক্কতা আনি শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। আজি আপোনাৰ স্বাস্থ্য ভালেই হ'ব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰাটো আপোনাৰ নিশ্চিত কৰক। মানসিক চাপৰ পৰাও আঁতৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বৰ্তমানৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। ইয়াৰ ফলত আপুনি আচৰিত ধৰণৰ শান্তি আৰু শক্তি অনুভৱ কৰিব। কিছু ভাল খবৰো আজি লাভ কৰিব পাৰে। পৰিয়ালৰ আৰু ব্যক্তিগত বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথা মনত ৰাখক। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক, ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সাৱধান হওক, কোনো সৰু কথাক লৈ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হ'ব পাৰে। ব্যৱসায়ত বহুত মনোযোগৰ প্ৰয়োজন আছে। অসাৱধান নহ'ব আৰু লগতে পেণ্ডিং পে'মেণ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক, নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে। যন্ত্ৰ পাতিৰ দৰে কামৰ লগত জড়িত ব্যৱসায়ত কিছু কৃতিত্বৰ সম্ভাৱনা আছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। একেলগে বহি কথা পাতিলে সম্পৰ্কত মধুৰতা আহিব। কিছু দুখৰ খবৰ পোৱাৰ পিছত আপোনাৰ মনটো বিচলিত হ'ব, যিয়ে আপোনাৰ কৰ্মক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ সঠিক কৰ্মশৈলীৰ বাবে সমাজত আপুনি স্বীকৃতি লাভ কৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলো লাভ কৰিব। যদি টকা ক'ৰবাত আবদ্ধ হৈ থাকে তেন্তে আজি ইয়াৰ উভতি অহাৰ আশা কৰা হৈছে। আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিলে আপোনাৰ বাবে ভাল হ'ব। এই সময়ত শিশুৰ কাম কাজৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব।
ব্যৱসায়ত আপোনাৰ কষ্ট অনুযায়ী সঠিক ফলাফল লাভ কৰিব। পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায়ে আপোনাৰ কৰ্মক্ষেত্ৰত অধিক উন্নয়ন আনিব। অবৈধ কামৰ পৰা আজি আঁতৰি থাকক। বিবাহিত জীৱন সুষম হ'ব। প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ অনুভৱক বুজিব। অত্যাধিক মানসিক চাপে আপোনাৰ কৰ্মক্ষমতা আৰু পাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। দৈনন্দিন কাম কাজ সংঘটিত কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি প্ৰগতিৰ সুযোগ থাকিব। অতিৰিক্ত কামৰ বোজা বাঢ়িব পাৰে, কিন্তু আপুনি আপোনাৰ ইতিবাচক চিন্তা আৰু সামৰ্থ্যৰে কামটো সহজে চম্ভালিব পাৰিব। আদালত সম্পৰ্কীয় বিষয়ত আপোনাৰ জয় সম্ভৱ। বিত্তীয় পৰিকল্পনা ৰূপায়ণ কৰক। কেতিয়াবা মনত কিবা এটা দোল খাই থকা অৱস্থাও থাকিব পাৰে। শেষত আপুনি আনৰ ক্ষতি কৰিব। ইয়াৰ বাবে কিছুমান ভুল মানুহেও আপোনাক ফান্দত পেলাবলৈ চেষ্টা কৰিব। গতিকে এনে লোকৰ পৰা সাৱধান হওক। ইতিবাচক মানুহৰ লগত থাকক। আৰ্থিক বিষয়ত সময় উপকাৰী হ'ব। আজিয়ে ব্যৱসায়ত অতিৰিক্ত কামৰ বোজা থাকিব। অৱশ্যে কৰ্মচাৰীৰ সহায়ত সকলো ভাৰসাম্য ৰক্ষা কৰিব। এই সময়ত ব্যৱসায়ত অগ্ৰগতি লাভৰ বাবে উপযুক্ত সুযোগ সৃষ্টি কৰা হৈছে। নিজৰ সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে সময়ত খাদ্য আৰু নিয়মীয়া কাম কাজৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। যিকোনো পাৰিবাৰিক সমস্যা আপোনাৰ জ্ঞানেৰে সমাধান কৰিব পাৰিব। পৰিয়ালৰ সৈতে এটা গুৰুত্বপূৰ্ণ ভ্ৰমণো সম্ভৱ হৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যক্তিগত যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব। শ্বেয়াৰ জল্পনা কল্পনা আদিৰ লগত জড়িত কামৰ পৰা আজি আঁতৰি থাকক। লগতে অবৈধ কামৰ পৰাও আঁতৰি থাকক। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। আপোনাৰ ব্যৱসায়িক যোগাযোগ সম্প্ৰসাৰণ কৰক। কনচালটেন্সি আৰু ৰাজহুৱা লেনদেনৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব। কিছুমান নতুন ব্যৱসায়িক দলো গঠন হ'ব পাৰে। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে হয়তো কোনো কামৰ বাবে বহু দূৰলৈ যাব লাগিব পাৰে। পৰিয়ালৰ লোকৰ ইজনে সিজনৰ প্ৰতি থকা নিষ্ঠা আৰু মৰমে ঘৰখনত এক সুখী আৰু সমৃদ্ধিশালী পৰিৱেশ বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। গৰম বৃদ্ধিৰ বাবে এলাৰ্জি, কাহ, চৰ্দি আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিলে আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ থাকিব আৰু এটা বিশেষ সমস্যাৰ সমাধানো বিচাৰি পাব। ব্যস্ত থকাৰ পিছতো সম্পৰ্ক আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব, যাৰ বাবে সম্পৰ্কত মধুৰতা থাকিব। শিশুৰ যিকোনো কৃতিত্বই ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হোৱা উচিত। নেতিবাচক বন্ধুৱে আপোনাক আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। জ্যেষ্ঠ অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপোনাৰ বাবে উপকাৰী হ'ব। যদি আপুনি কোনো লেনদেন সম্পৰ্কীয় সিদ্ধান্ত ল'বলৈ গৈ আছে, তেন্তে অনুগ্ৰহ কৰি পুনৰ বিবেচনা কৰক। ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব বুলি আশা কৰা হৈছে। গতিকে সকলো কষ্টৰে চেষ্টা কৰি যাওক, কিন্তু প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিও সাৱধান হোৱাটো প্ৰয়োজন আছে। আপোনাৰ সামৰ্থ্যৰ বাবে কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। ঘৰৰ পৰিৱেশ সুষম হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব। ঋতুভিত্তিক ৰোগৰ লগত জড়িত সমস্যা আহিব পাৰে, কিন্তু অলপ সাৱধানতা অৱলম্বন কৰিলে আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদিও এইটো এটা কঠোৰ পৰিশ্ৰম আৰু পৰীক্ষাৰ সময়, তথাপিও আপুনি আপোনাৰ উন্নত কৰ্মক্ষমতাৰে সমাধান বিচাৰি পাব। প্ৰভাৱশালী লোকৰ সংগত থাকিলে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। কেৰিয়াৰৰ লগত জড়িত কিছু কৃতিত্ব লাভ কৰিবলৈ ওলাইছে যুৱক যুৱতীসকলে। আনৰ কথাত বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমে পৰিস্থিতিৰ বিষয়ে ভালদৰে চিন্তা কৰক। কিছু অশুভ তথ্য পোৱাৰ বাবে কিছু অশুভ ঘটনা সংঘটিত হোৱাৰ আশংকা হ'ব। মনোবল মজবুত কৰি ৰাখিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় কিছু অনুকূল হ'ব, যদিও কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সময়ত সমস্যাটোৰ সমাধানো হ'ব। এনে পৰিস্থিতিত কোনোবা ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনাৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো মৰ্যাদাপূৰ্ণ হৈ থাকিব। আজি আপোনাৰ ঘৰৰ এজন বয়োজ্যেষ্ঠ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা পৰিস্থিতি অনুকূল।
ঘৰৰ ৰূপান্তৰৰ লগত জড়িত কিছু কাম থাকিব পাৰে। কিছু সময় পৰিয়ালৰ সদস্য বা বন্ধু বান্ধৱীৰ সৈতেও মনোৰঞ্জনত কটাব। বিত্তৰ সৈতে জড়িত কিছুমান কাম বাকী থাকিব পাৰে। সময়ৰ অনুযায়ী প্ৰকৃতিত নমনীয়তা অনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ জেদীতাই সম্পৰ্কত তিক্ততা সৃষ্টি কৰিব পাৰে। এই সময়ত যিকোনো আন্দোলন পিছুৱাই দিয়াটোই উপযুক্ত হ'ব। ব্যৱসায়ৰ যিকোনো নতুন কামৰ সৈতে জড়িত প্ৰথম পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে মনত সুখ থাকিব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ লগত জড়িত তথ্য লাভ কৰিব, যিটো আপোনাৰ বাবে ভাগ্যৰ কথা প্ৰমাণিত হ'ব। সময়তে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক। কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনাৰ বিবাহ জীৱনত বিসংগতি হ'ব পাৰে, এই কথা মনত ৰাখিব। পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান নিশ্চিতভাৱে বনাওক। অত্যাধিক খং আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক, কিয়নো ইয়াৰ ফলত আপোনাৰ হৰমনৰ সমস্যা বৃদ্ধি পাব পাৰে। নিয়মিতভাৱে ধ্যান, যোগাসন আদি কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় অতি অনুকূল। কিবা এটা বিশেষ কাম সমাধান হ'বলৈ ওলাইছে। কেৱল নিজৰ কথা ভাবি নিজৰ বাবে কাম কৰক। যিকোনো পাৰিবাৰিক বিবাদ অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সমাধান হ'ব আৰু পুনৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব। অবাঞ্ছিত মানুহৰ লগত বেছিকৈ সামাজিক যোগাযোগ নকৰিব। কেতিয়াবা আপোনাৰ খং আৰু অত্যাধিক অনুশাসনশীল হোৱাটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। আধ্যাত্মিক কামত কিছু সময় কটাওক। ব্যৱসায়ত যিকোনো ব্যক্তিৰ সৈতে যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। অৱশ্যে লাভজনক চুক্তি পাবলৈও গৈ আছে। নতুন অৰ্ডাৰ লাভৰ বাবে কৰা প্ৰচেষ্টাই ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত হোৱা সমস্যাই আপোনাৰ পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব নিদিব। এই সময়ত ধৈৰ্য আৰু সহনশীল হোৱাটো অতি প্ৰয়োজনীয়। আজি আপুনি কামৰ লগতে সঠিক জিৰণিও লোৱাটো উচিত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে কিছু বিশেষ কাম কৰিবলৈ গৈ আছে। গতিকে সম্পূৰ্ণ শক্তিৰে কঠোৰ পৰিশ্ৰম কৰক, কিন্তু আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু প্ৰতিটো কাম ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সফলতা নিশ্চয় পাব। শিশুৰ ফালৰ পৰা সন্তোষজনক ফলাফল আহিলে মনত শান্তি পাব। অসুবিধাৰ সৃষ্টি হ'লে আতংকিত নহ'ব আৰু আপোনাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক। সমস্যাৰ সমাধান বিচাৰি উলিয়াওক। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব। ইয়াৰ বাবে হয়তো আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিব লাগিব পাৰে। যদি আপুনি কোনো পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে তাত সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। এই সময়ছোৱাত আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা বিবেচনা কৰক। কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয়। নিয়োজিত লোকে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। প্ৰেম সম্পৰ্কই বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব। নেতিবাচক বস্তুৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপোনাৰ ভিতৰত শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটোৰ কিছু সময় নিজৰ প্ৰিয় আৰু গুৰুত্বপূৰ্ণ কামত কটালে শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ লাভ কৰিব। আপুনি আকৌ শক্তিশালী অনুভৱ কৰিব। সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। শিক্ষাৰ লগত জড়িত উপযুক্ত ফলাফল লাভ কৰি ছাত্ৰ ছাত্ৰীয়ে শান্তি আৰু সকাহ পাব। যুৱক যুৱতীসকলে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখিব লাগিব। মানসিক চাপৰ বাবে আপোনাৰ কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। সিদ্ধান্তও আজি ভুল হ'ব পাৰে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক। ব্যৱসায় সম্পৰ্কীয় বিভ্ৰান্তিৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। এই সময়ত অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব। যদি সম্পত্তি সম্পৰ্কীয় কোনো কাম বাকী আছে, তেন্তে আজি ই গতি লাভ কৰিব। নিয়োজিত লোকে আজি অতিৰিক্ত কামৰ বোজা পাব পাৰে। ঘৰৰ সকলো সদস্যই সম্পূৰ্ণ দায়িত্ব লৈ নিজৰ নিজৰ কাম কাজ সম্পাদন কৰিব। ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম অটুট থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। কোনো কাৰণতে মানসিক চাপে আপোনাৰ ওচৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। আজি ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।